নমস্কাৰ আজি আমি সকলোৱে উপস্থিত আছোঁ জুনাইত এটা বিৰাট ধুনীয়া উখল মাখল পৰিৱেশ বিৰাট বেছি ৰঙীন পৰিৱেশ আচলতে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ 84 সংখ্যক প্ৰতিষ্ঠা দিৱসত মোক তেওঁলোকে আমন্ত্ৰণ কৰিছে আৰু মোৰ কাৰণে এইটো খুব ডাঙৰ কথা মই যথেষ্ট আনন্দিত হৈছোঁ সকলোৰে সৈতে একগোট হ'বলৈ পাই আৰু এতিয়া আমি সকলোৱে মিলি সুন্দৰকৈ শোভাযাত্ৰা আৰম্ভ কৰিম সকলো জাতি জনগোষ্ঠী একেলগে ওলাই আহিছে বিৰাট ভাল লাগিছে এটা খুব মানে অসমৰ এটা বিৰাট ধুনীয়া বিৰল পৰিৱেশ আজি ইয়াত দেখিবলৈ পোৱা হৈছে গতিকে আগতেও মই এবাৰ জুনাইলৈ আহিছোঁ আজি মোৰ দ্বিতীয়বাৰ আহিছোঁ জুনাইত গতিকে খুব ভাল লাগিছে সকলোৱে ওলাই আহক জুনাইবাসী কি ক'ম আৰু তেওঁলোকলৈ আচলতে হিংসাই হয় ইমান ধুনীয়া ঠাইত থাকে আমি গুৱাহাটী মহানগৰীতে গোটেই পলিউশ্যনৰ মাজত থাকোঁ ইয়াতে ইমান ধুনীয়া পৰিৱেশ গছ গছনি জুনাইলৈ আহি সদায় ভাল লাগে আজিও ভাল লাগিছে হয় হাবিলে গৈছিলো কটাৰী খন্দিলো হাবিলে গৈছিলো কটাৰী খন্দিলো লতাইনো বেৰি বেৰি লতাইনো বেৰি বেৰি ধৰে বিহুলে গৈছিলো হাঁচতি খন্দিলো বিহুলে গৈছিলো হাঁচতি খন্দিলো ডেকা লৰাইয়া মণি কৰে চেনাই চেনেহী হৈ চেনাই বাৰীৰ বগৰী হৈ চেনাই নো পাৰি দিয়া সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন শুক্ৰবাৰে জুনাইৰ মৰিকম চেলেং মিচিং কৃষ্টি ভৱন প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় 84 সংখ্যক প্ৰতিষ্ঠা দিৱস শুক্ৰবাৰে জুনাইৰ মৰিকম চেলেং মিচিং কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত 84 সংখ্যক সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সহযোগত জুনাই আঞ্চলিক সূত্ৰধৰ ছাত্ৰ সন্থা আৰু জুনাইবাসী ৰাইজৰ আতিথ্যত আজিও অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ কৰাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰাত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই অংশগ্ৰহণ কৰে মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগুৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ আৰু সাংস্কৃতিক সন্ধিয়াত উদ্বোধন কৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপশিখা বৰাই জনাবলৈ মই স্বেচ্ছাসেৱিকাসকলক অনুৰোধ জনাইছোঁ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সন্মানীয় সভাপতি কে বাস্তৱ সূত্ৰধৰ দেৱক সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ 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 ধেমাজি জিলা ছাত্ৰ সন্থা জিন্দাবাদ ধেমাজি জিলা ছাত্ৰ সন্থা জিন্দাবাদ ধেমাজি জিলা ছাত্ৰ সন্থা জিন্দাবাদ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ সদৌ অসম ছাত্ৰ সন্থা লং লাইফ সদৌ অসম ছাত্ৰ সন্থা লং লিভ সদৌ অসম ছাত্ৰ লং লিভ ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গ'ল দ্বিতীয় কাৰ্যসূচী আমাৰ শ্বহীদ তৰ্পণ তথা আমাৰ মাল্যাৰ্পণ কাৰ্যসূচী হৈ গ'ল এতিয়া আমাৰ হ'ব সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিশিষ্ট কণ্ঠশিল্পী আমাৰ দীপলিনা ডেকা বাইদেউ ইতিমধ্যে আহি পাইছে আমি ক্ষন্তেক সময়ৰ পিছতে আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিম আৰু তাৰ পিছত আমাৰ আছে মুকলি সভা
মুকলি সভাত আমাৰ চিফ গেষ্ট হিচাপে মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ গতিকে আৰু ইয়াৰ উপৰিও আমি বিভিন্ন দল সংগঠন জাতীয় সংগঠন যেনে আমাৰ আপচু হওক আমাৰ আটাচু হওক আমাৰ টাই আহোম ছাত্ৰ সন্থাকে ধৰি যিমান আমাৰ জাতীয় সংগঠনসমূহ আছে প্ৰত্যেক জাতীয় সংগঠন নেতৃবৃন্দকে আমি মাতিছোঁ গতিকে সকলোৰে আমন্ত্ৰণ আমি জনাইছোঁ তেওঁলোকে আহিব বুলি কথা দিছে আমি এটা মানে ঐক্য এটা সংহতি যাতে জনগোষ্ঠীটোক মানে চিনাকি কৰি দিয়াৰ স্বাৰ্থত আমি যাতে ভৱিষ্যতে আমাৰ জাতিটোক গোটেই অসমত প্ৰতিষ্ঠিত কৰিব পাৰি তথা আমাৰ যিবিলাক দাবী আছে চৰকাৰৰ পৰা আমি ল'ব পাৰি এই গোটেই বস্তুবিলাক মানে আমি দাবী জনোৱাৰ অৰ্থে আমাৰ প্ৰতিষ্ঠা দিৱসসমূহ পাতি আহিছোঁ আৰু সেই মুকলি সভাতে আমি এই দাবীটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাম আৰু ইয়াৰ পিছতে আমাৰ আছে সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট কণ্ঠশিল্পী আছে আমাৰ দীপশিখা বৰা বাইদেউ আহি আছে গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ